শুনিলা নে অথনিৰ পৰা কাম কৰি কৰি একেবাৰে ভাগৰ লাগি গৈছে হে চাহক একাপ দি আছো শুনিলা নে শুনিছো আপুনি কোৱা কথাবোৰ সকলোবোৰে শুনিছো পিছে ঘৰত কিবা থাকিলেহে মই চাহ বনাই দিব পাৰো ঘৰত তাৰমানে চাহ চেনি একোৱে নাই নাই বাবেইতো নাই বুলি কৈছো যোৱা পৰহিচোন চাহ 5 টকাৰ আৰু চেনি 3 টকাৰ আনি দিছিলে সেইখিনিৰে জানো আজিলৈকে চলে মোৰেই ভুল মই আকৌ যোৱাকালি অনা বুলিহে ভাবিছিলো খাবলৈ মন গৈছিল যদিও নেখাও দিয়া আপুনি এনেদৰে নেখা বুলি কৈছে যদিও বাবা আৰু মাজনী কিহেৰে চাহ বনাই দিম এইৰা তুমি সিহঁতৰ কথা চিন্তা কৰিব নালাগে বুজিছা এই সিহঁতে কেতিয়া কি খাই ভাল পায় সেই কথা ময়ো ভালদৰে জানো এই অকণমান সময় পিছত বস্তিত থকা সেই শাক পাচলিখিনি নি তিনিআলি বজাৰত বিক্ৰী কৰিম আৰু তাৰে পোৱা পইচাৰে এই ৰান্ধনি খালত লগা গোটেইখিনি বস্তু কিনি আনি দিম হ'ব আপুনি জুইলা ঘৰখনক ধন ধৰি ৰাখিবলৈ আৰু ল'ৰা ছোৱালীহালক পঢ়া শুনাই ডাঙৰ মানুহ কৰিবলৈ কিমান কষ্ট কৰি আহিছে সেয়া মই নিজেই দেখিছো হে ভগৱান তুমি আমাক কেতিয়া মূৰ দাঙি চাবা সাবিত্ৰী সৎ পথত থাকিলে সত্যৰ দিন জয় হ'বই ঠিক তেনেদৰে তুমি আৰু মই সৎ পথত থাকি আমাৰ ল'ৰা ছোৱালীহালক ভাল মানুহ কৰিবলৈ শিক্ষা দিছো চাবা ভগৱন্তই নিশ্চয় এদিন আমাক সহায় কৰিব মা দেউতা ঠিকেই কৈছে ভগৱানে যদি আমাৰ নিচিনা দুখীয়া মানুহক নাচায় তেনেহ'লে কাক চাব কোৱা চাবা এদিন আমাৰ সকলো অভাৱ দূৰ হ'ব আমাৰ অভাৱবোৰ দূৰ হোৱাৰ আগতে তই আৰু মাজনীয়ে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব তেতিয়াহে আমাৰ অভাৱবোৰ নাইকিয়া হ'ব ৰ'বা মাজনী ক'লৈ গৈছে মাজনীক যে মই ৰাতিপুৱাৰ পৰা দেখা নাই তই টোপনি পৰা 9 বজাত সাৰ পালে তাইক দেখিবি কেনেকৈ তাই তই সাৰ পোৱাৰ আগতে নিৰ্মালীহঁতৰ ঘৰলৈ গৈছে ভনীয়েকজনী হেনো তুলনি বিয়া হয় নেকি তাই হ'লে তোক তালৈ যাবলৈ মানা কৰি থৈ গৈছে তাইৰ হেনো লাজ লাগিব বাবা তই যে মোক কিবা পৰীক্ষাৰ কথা কৈছিলি সেয়া কেতিয়া হ'ব মা পৰীক্ষা নহয় ইণ্টাৰভিউ অহাকালি হ'ব ইণ্টাৰভিউ এইটো আকৌ কি বস্তু এই বস্তু নহয় মা ইও এটা পৰীক্ষা চাকৰিৰ বাবে সাক্ষাৎকাৰ ল'ব হেৰৌ বসন্ত তই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰাৰ পৰা আজিলৈকে এবাৰকৈ 3বাৰ এনেকুৱা ধৰণৰ সাক্ষাৎকাৰ দিছ কিন্তু ক'তো একো এটা হ'লে হোৱা নাই আৰু এইবোৰ বাদ দিও মন পুতি পঢ়া শুনা কৰচোন ডিগ্ৰীটো প্ৰথমতে সম্পূৰ্ণ কৰি ল মই তোমাৰ উপলব্ধি বুজি পাইছোঁ দেউতা সন্তানক ডিগ্ৰীধাৰী কৰিবলৈ গৈ তুমি তোমাৰ নিজৰ দেহটোক খুনীয়া কৰিবলৈ কুণ্ঠাবোধ নকৰা মই তোমালোক দুইজনৰ কষ্ট সহ্য কৰিব নোৱাৰো দেউতা বাবা তই মোৰ আৰু দেউতাৰ বাবে চিন্তা কৰিব নালাগে প্ৰথমে তই পঢ়াটো শেষ কৰি ল মা তোমালোকে কিয় নুবুজা মই ডিগ্ৰী কমপ্লিট কৰিবলৈ হ'লে এইখন ঘৰত আৰু বহু টকাৰ প্ৰয়োজন হ'ব গতিকে দেউতাই মাজনীকে পঢ়াব নে মোক পঢ়ুৱাব সেইকাৰণে মই এটা সিদ্ধান্ত লৈছোঁ সিদ্ধান্ত কি সিদ্ধান্ত অহাকালি মই ইণ্টাৰভিউ দিবলৈ যাম হেল্থ ডিপাৰ্টমেণ্টত তলোৱা LD পোষ্টত যদি মই ইণ্টাৰভিউ দিয়াৰ পিছতো চাকৰি নাপাওঁ তেনেহ'লে মই দেউতাৰ দৰে দিন হাজিৰা কৰিম এতিয়া মোৰ এটাই লক্ষ্য কি লক্ষ্যৰ কথা কৈছা মই মাজনীক ভালকৈ পঢ়াই শুনাই দেউতাৰ সপোনক বাস্তৱত ৰূপ দিম আৰু তাৰ পাছত এজন ভাল ল'ৰা চাই মহা ধুমধামেৰে তাইৰ বিয়া পাতিম মা দেউতা দাদা কাৰ বিয়াৰ কথা কৈ আছানো তই আহি থাকোঁতে শুনা নাপালি নাই নাপালো হয় নেকি তেনেহ'লে এইফালে আহ কওঁ শুন এইফালে আহ নাহ কিয় আহিছো দে ক আমাৰ সকলোৰে মৰমৰ তোৰ বিয়া পাতিম মা দেউতা দেখিছানে দাদাই মোক কেনেকৈ জোকাই আছে মই হ'লে কৰিছো মই কেতিয়াও কাৰো লগত বিয়াত নবহো হয় নেকি হ'ব দে তেন্তে এনেও আমাৰ ঘৰত বুঢ়ী এজনী বৰ প্ৰয়োজন তই মোক আকৌ জোকাইছ তোক মই আজি তই দুয়োটাই দেখা দেখি হ'লে কুকুৰ মেকুৰীৰ দৰে কাজিয়াখন আৰম্ভ কৰ পিছে কচোন তই যে সোনকালে উভতি আহিলি কেঁচা পাচলিবোৰ কাটি চব ৰেডি কৰি থৈ আহিছো এতিয়া আৰু বেছি কাম নাই সেইকাৰণে গাটো তিয়াই আহো বুলি কৈ থৈ আহিছো হয় নেকি ভালেই কৰিলি দে দেৰিকৈ একেলগে মাৰৰ লগতে যাব পাৰিবি দেউতা মই দিনমণি ছাৰৰ ঘৰৰ পৰা আহোঁ হয় নেকি যা তেন্তে কিন্তু ঘৰলৈ সোনকালে উভতি আহিবি দিনকাল ভাল নহয় চাৰিওফালে কেৱল বোমা বিস্ফোৰণ সুবিধা পালি যেতিয়া যা ঘূৰি থাকগৈ সেইবুলি তোৰ দৰে মানুহৰ ঘৰে ঘৰে কাষ্টমাৰ খাবলৈ যোৱা নাই নহয় না বাবা না আৰু নকওঁ একেবাৰে নকওঁ শপত নকওঁ মা দেউতা মই আহিছোঁ মাজনী বাই বসন্ত তোক যে মই ছাৰৰ ঘৰত হঠাৎ এনেকৈ লগ পাম ভবাই নাছিলোঁ ছাৰৰ ঘৰলৈ আগতে মই প্ৰায়ে আহিছিলোঁ প্ৰীতম ছাৰে মোক কেতিয়াও নিজৰ ল'ৰাৰ দৰে মৰম কৰে কিন্তু মোৰ বৰ লাজ লাগে জানো কিয় ছাৰে আগতে মোক বহু টকা পইচাৰে সহায় কৰিছে কিন্তু আজি 2 মাহ ধৰি ছাৰে পেৰালাইচিছ বেমাৰটোলৈ বিচনাখনত পৰি আছে অথচ ছাৰক মই এটা টকা উভতাই দিব পৰা নাই ঠাইত মূৰ্খ ছাৰে তোক এতিয়াতে সেই টকা উভতাই দিবলৈ সহায় কৰা নাই নহয় নহ'লেনো তই যে অহাকালিলৈ ইণ্টাৰভিউটো দিবলৈ যাবি
তোৰ হাতত গাড়ী ভাড়া আছে নে নাই সোধে আৰু তই থকা বুলি কোৱাৰ পিছতো কেনেকৈ সেই বেমাৰী মানুহজনে নিজৰ পকেটৰ পৰা 100 টকা এটা উলিয়াই দিছে ভাল মানুহ হ'বলৈ ছাৰে মোক বহু কথা শিকাইছে পূজা সেইবাবে ছাৰক মই শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ ছাৰৰ ওচৰত মই সদায় ঋণী ছাৰ বৰ সহজ সৰল মানুহ গতিকে তহঁতৰ ঘৰখনৰ অৱস্থা ছাৰে ভালদৰে জানে গতিকে তোক মাজে মাজে সহায় কৰে বাৰু সেইবোৰ বাদ দে তই কাইলৈ ইণ্টাৰভিউটো দিবলৈ কেতিয়া যাবি ৰাতিপুৱা 8মান বজাত ঘৰৰ পৰা ওলাম কিয় তোৰ যাবি নেকি মই ডাঙৰ বাইদেউ ঘৰলৈ যাব লগা কাম এটা আছে গতিকে মই ঠিক সেইখিনিমান সময়তে ওলাম তই এটা কাম কৰিব পাৰ চহৰলৈ মোৰ বাইকতে তই যাব পাৰিবি হয় নেকি ভালেই হ'ব তেন্তে দুজনে একেলগে ৰাতিপুৱাই যাব পাৰিম ৰবি কাইলৈ তোৰ ইণ্টাৰভিউটো ভাল হোৱাৰ পিছত চাকৰিত জইন কৰিলে আমাক কিন্তু পাহৰি নাযাবি আৰে বাবা নাযাওঁ দে আচলতে কি জানো একমাত্ৰ মা দেউতাৰ কষ্ট আৰু মাজনী মুখৰ ফালে চাই এইবাৰ মই ইণ্টাৰভিউত যাবলৈ ওলাইছোঁ কিন্তু এইবাৰো যদি আগৰ কেইবাৰ দৰে একো এটা নহয় তেনে জীৱনত মই কোনো দিনে ইণ্টাৰভিউত এটেণ্ড নহয় প্ৰয়োজন হ'লে মই ৰিক্সা বা ঠেলা চলাই জীৱন নিৰ্বাহ কৰিম তই মিছাতে ইম'চনেল হৈছ ভগৱানে এদিন সকলোকে সহায় কৰিম চাবি আৰু তহঁতৰ ঘৰখনকো এদিন সহায় কৰিম এই বিশ্বাসটো লৈতো আমাৰ পৰিয়ালটো জীয়াই আছে পূজম মা মা মই যাবলৈ ওলালো মা তই যে যাবলৈ ওলাইছ দেউতাক সেয়া জনাইছনে কেনেকৈ জনাম দেউতাচোন ঘৰতে নাই চোৱাচোন মা আজিৰ দিনটোত দেউতা ঘৰত থাকিব নালাগেনে দাদা দেউতা আজি কামলৈ যোৱা নাই বস্তিত পানৰ গুৰি মাটি চপাই আছে তই যাবি বুলি কোৱাত আহিব ধৰিছে হয় নেকি গোসাঁনী সেৱা এটা কৰি আশীৰ্বাদ এটি ল হ'ব মা বাবা দেউতা হ'ব দে তই যাগৈ যা তই যেন তোৰ লক্ষ্যত উপনীত হ'ব পাৰ ভগৱানে তোৰ মংগল কৰক যা যাগৈ ডিম্বেশ্বৰ ডিম্বেশ্বৰ এই কৃষ্ণ আহিছে চাবে তই হে এই সময়ত আহিলি ভালেই কৰিলি এই বাবাৰ আজি ইণ্টাৰভিউ আছে নহয় সিও যাবলৈ ওলাইছে এই কথাটো মই যোৱাকালি সন্ধিয়াতে শুনিলোঁ খবৰটো লগে লগে লওঁ বুলি আহিব খুজিছিলোঁ পিছে বতৰটো ডাৱৰীয়া হ'ল বাবে অহা নহ'ল আৰু এতিয়া ইয়াৰ ইণ্টাৰভিউটো ভাল হ'লে ভাল আছিল তইনো এই বয়সত আৰু কিমান কষ্ট কৰিবি যা বাবা খুৰাৰ পৰা আশীৰ্বাদ এটি ল হয় মা যা বাছা যা ভগৱানে তোক যেন মুখ দাঙি চাই এই ল এই 100 টকা তোৰ বাট খৰচ বুলি ল নেলাগে খুৰা মোৰ আছে ল নহ'লে মই বৰ বেয়া পাওঁ ল বাবা সেই 100 টকা তোৰ বাবে আশীৰ্বাদ হ'ব ল এই প্ৰীতমো আহিছে যেন পাইছো হয় প্ৰীতমো আহিছে বাবা দেৰি কৰিব নালাগে তই গৈ থাক দেউতা মা খুৰা যা 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 এই কৃষ্ণ আহিল যেতিয়া দুয়োজনকে একাপ একাপ গৰম চাহকে খোৱা যোৱা বনোৱাগৈ হ'ব বাৰু মাজনী তোৰ জানো আজি স্কুল নাই আছে দেউতা তেনেহ'লে সোনকালে গা পা ধুই ভাত কেইটামান খাই লগৈ ৰাতিপুৱা খালী পেটে থাকিলে গেষ্ট্ৰিকে বাহ লয় হ'ব দেউতা যাগৈ যা তই ভাল কথা এটাকে কলি হয় নেকি আছোন আহা বহি ল বহি শুনি কথা শুনো এই কথাটোৰ বাবে মই ঘৰত প্ৰায় আৰু গালি খাব লাগে মোৰো বৰ গেষ্ট্ৰিক নহয়
এয়াও মোক ৰাতিপুৱাই ভাত বনাই দিয়ে যদিও কেতিয়াবা খাওঁ কেতিয়াবা নাখাওঁ তই হৈছ ঘূৰি ফুৰা মানুহ ক'ত কেতিয়া কেনেকে চাহ ভাত তামোল খাব লাগে তাৰতো কোনো ঠিকনা নাই সেইকাৰণে ঘৰৰ পৰা ওলাই আহোঁতে কিবা কানি অকণমান খাই আহিব লাগে বুজিছ এতিয়া কচোন ক তই ইমান দিনে আমাৰ ঘৰলৈ কিয় অহা নাছিলি এই মোৰো ঘৰখনত সমস্যাৰ অন্তই নাই এটাৰ পিছত এটা সমস্যা আছেই তোৰ আকৌ কি সমস্যা এই ডাঙৰ ছোৱালীজনীক যে বিয়া দিছিলোঁ তাইও যৌতুকৰ বলি হৈ আজি 2 মাহ ধৰি মোৰ ঘৰতে আছেহি যৌতুকৰ বলি হৈছে কিয় তই জানো এবাৰ কৈ কেইবাবাৰো জোৱাই ৰখাই নগদ ধন দিয়া নাছিলি তাৰোপৰি আজি কেইটামান দিন আগত ফ্ৰিজ এটা দি আহিছিলহে মাত্ৰ দিছিলোঁ বোলো যি জোৱাই ঘৰলৈ শান্তি উভতি আহক কিন্তু এতিয়া আকৌ কিবা ব্যৱসায় এটা কৰোঁ বুলি জোৱাই মোৰ পৰা 2 লাখ টকা বিচাৰিছে তই কচোন বাৰু ইমানবোৰ টকা মই ক'ৰ পৰা দিওঁ ছোৱালীজনীক সদায় সদায় অত্যাচাৰ কৰে বাবে ঘৰলৈ গুচি আহিছে এতিয়া তই কি কৰিম বুলি ভাবিছনো ভাগ্যকে ধিয়াইছো আৰু তই প্ৰথমতেই ভুল কৰিছ আৰু ছোৱালী বিয়া দিলি বুলিয়ে এনেদৰে টকা পইচা সা সম্পত্তি দিব লাগেনে আচলতে সিহঁতে তোৰ সৰলতাৰ সুযোগ লৈছে বুজিছ এই ছোৱালীজনীয়েও যৌতুক প্ৰথাৰ তীব্ৰ প্ৰতিবাদ কৰে নহয় সেইকাৰণে তাইকো ইহঁতে নানান অত্যাচাৰ কৰিছে এতিয়া তাই এটাই সিদ্ধান্ত লৈছে যেতিয়ালৈকে আমাৰ এই অঞ্চলৰ পৰা এই যৌতুক প্ৰথা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব নোৱাৰিব তাই স্বামী গৃহলৈ উভতি নাযায় খুৰা মই আপোনাৰ সকলোবোৰ কথাই ভিতৰৰ পৰা শুনি আছিলোঁ আপোনাৰ ছোৱালীৰ এই সিদ্ধান্ত ময়ো আদৰণি জনাইছোঁ আমাৰ সমাজৰ প্ৰতিগৰাকী নাৰীয়ে যদি ইয়াত তীব্ৰ প্ৰতিবাদ কৰে তেতিয়াহ'লে এই যৌতুক প্ৰথা এদিন নহয় এদিন বন্ধ হোৱাটো নিশ্চিত মা দেউতা মই যাওঁ খুৰা আপুনি বহক যা এই ভালদৰে পঢ়া শুনা কৰি নিজকে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰ এই সমাজখন বৰ নিষ্ঠুৰ মা হ'ব খুৰা মই আপোনাৰ কথা আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰিম মা মই যাওঁ নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে অতি মৰম আৰু আগ্ৰহেৰে দেউতাৰ সপোন এই ধাৰাবাহিকখন চাই আমাক যথেষ্ট উৎসাহ উদ্দীপনা যোগাই আহিছে আৰু তাৰ বাবে এই ধাৰাবাহিকখনৰ তৰফৰ পৰা মই কৃষ্ণমণি নাথে আপোনালোকক ধন্যবাদ জনাইছোঁ লগতে আজিৰ খণ্ডটিৰ কোনজন অভিনেতা বা অভিনেত্ৰী অভিনয় চাই আপোনালোকে শ্ৰেষ্ঠ হোৱা বুলি বিবেচনা কৰে আমালৈ লিখি পঠিয়াওক আমাৰ ঠিকনা মাহিন্দ্ৰী ড্ৰামা স্কুল ভোটাম ৰোড ৰঙিয়া ৱাৰ্ড নং 5 জিলা কামৰূপ অসম মোবাইল নং 9864140803 9435111886 9854154285 আকৌ অহা সপ্তাহত একে সময়তে একেটা বাৰতে আৰু একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ হৃদয়ৰ থাপনা জ্বলা মাহাৰ চাকি মনৰ বেদনা যাব যে আঁতৰি এই ঘৰ সজাবলে আহিব বোৱাৰী আশা হ'ল মনত সেয়া হ'ব আপোন এয়া যে আমাৰ দেউতাৰ সপোন
দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।